নৱবৰ্ষৰ পহিলা দিনটোতেই চামতাত মুকলি হ'ল অত্যাধুনিক ৰেষ্টুৰেণ্ট। সুস্বাদু খাদ্যৰ জুতিলক কেৱল মাত্ৰ ৰেড চিলি ফাষ্ট ফুড এণ্ড ফেমিলি ৰেষ্টুৰেণ্টত। প্ৰাণ খুলি মনৰ কথা পাতক আপোনজনৰ সৈতে। স্বাস্থ্যকৰ পৰিৱেশত পৰিয়ালৰ সৈতে জুতিলক আপোনাৰ প্ৰিয় ব্যঞ্জনৰ। বন্ধুৰ সৈতে আড্ডাৰ মাজে মাজে চাহৰ আমেজ লওক। নৱবৰ্ষৰ পহিলা জানুৱাৰীত চামতাত মুকলি হ'ল ৰেড চিলি ফাষ্ট ফুড এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট নামৰ এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট, য'ত ইণ্ডিয়ান ডিছৰ লগতে চাইনিজ ডিছৰো সকলো আইটেম উপলব্ধ হ'ব। উদ্যমী যুৱক ত্ৰিনয়ন হালৈ আৰু পত্নী নমিতা হালৈৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ৰেষ্টুৰেণ্টখন বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে হালৈৰ পিতৃ দিনৰাম হালৈয়ে। সাংস্কৃতিক কৰ্মী ভূপেন প্ৰিয়মে আগধৰা অনুষ্ঠানটোত সাংস্কৃতিক কৰ্মী সাগৰ কাশ্যপ, কলিতা জনগোষ্ঠীৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা কমল বৰ্মনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পাছতেই শিশু শিল্পী ৰুদ্ভিদ কাশ্যপে কেক কাটি শুভাৰম্ভ কৰে ডাইনিং হলৰ। চাহ, ভাত, ৰুটি, পৰঠা, চাওমিন, ম'ম', ৰোল আদিৰ লগতে সকলোবোৰ আইটেম অভিজ্ঞ কাৰিকৰৰ দ্বাৰা প্ৰস্তুত কৰাৰ কথা জানিবলৈ দিয়ে স্বত্বাধিকাৰী হালৈয়ে। চামতাৰ ইডেন ভেলীৰ সমীপত স্থাপিত ৰেষ্টুৰেণ্টখনৰ 2 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে ফ্ৰী হোম ডেলিভাৰীৰো ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী ত্ৰিনয়ন হালৈয়ে। যিকোনো অনুষ্ঠান বা সভা সমিতিৰ বাবেও প্ৰয়োজনীয় খাদ্যৰ অৰ্ডাৰ কৰিব পাৰিব আপুনিও। সকলোবোৰ সুবিধা লাভ কৰিবলৈ 9954543254 নম্বৰত যোগাযোগ কৰিব পাৰিব। এটা সপোন আছিল মোৰ ৰেষ্টুৰেণ্ট লাইনত যোৱাৰ কাৰণে। তো সপোনটো আজি নতুন বছৰতে সপোনটো পূৰণ হ'ল। তো থেংক ইউ গড। তো কাৰণে সেইটোৱে আৰু আপোনাৰ মই 3টা ডিপাৰ্টমেণ্টৰ কথা ভাবিছোঁ। এটাতো ইণ্ডিয়ান ডিপাৰ্টমেণ্ট থাকিব, লগত চাইনিজটো ভাবিছোঁ, আৰু তন্দুৰটো আমাৰ ওচৰে পাজৰে তন্দুৰৰ ব্যৱস্থা নাই আপ টু নলবাৰীলৈকে। তো মই ভাবিছোঁ তন্দুৰৰ কিছু আইটেম কাষ্টমাৰে যিখিনি ভাল পায় সেইখিনি আইটেম মই ইয়াত কাষ্টমাৰক আৰু উপলব্ধ কৰাম। আৰু ব্যৱসায়টো মোৰ সৰুৰ পৰা এটা ইচ্ছা আছিল, ব্যৱসায় কৰিম মই। চাকৰিটো আচলতে সকলোৱে চাকৰিৰ পিছতে দৌৰে, কিন্তু মই চাকৰিৰ পিছত নদৌৰি মই ব্যৱসায়টোৰ কাৰণ ব্যৱসায় কৰিলে মানুহে বহুত উপকৃত হ'ব পাৰে, সেইটো ভাবি মই ব্যৱসায়টো ষ্টাৰ্ট কৰিছোঁ নতুনকৈ। ইণ্ডিয়ানৰ ভিতৰত আপোনাৰ এইবিলাক বিৰিয়ানী, পোলাও এইবিলাক ইণ্ডিয়ানৰ ভিতৰত থাকিব। চাইনিজৰ ভিতৰত ফ্ৰাইড ৰাইচ এইবিলাক থাকিব। ম'ম'টো থাকিব। ম'ম'টো আমি ইয়াত 3টা ভেৰাইটিজ ম'ম' ব্যৱস্থা কৰিছোঁ। আমাৰ ষ্টিম ম'ম' ইয়াত উপলব্ধ হ'ব, ফ্ৰাই পেন ম'ম' আমাৰ ইয়াত উপলব্ধ হ'ব, চীজ ম'ম' আমাৰ ইয়াত উপলব্ধ হ'ব। তন্দুৰৰ ফালৰ পৰা ইয়াততো আমাৰ তন্দুৰৰ যিটো স্ম'ক চিকেন, তন্দুৰী চিকেনটো মই বৰ্তমান চিন্তা কৰা নাই বাৰু, মাজতে কাষ্টমাৰৰ হেৰিত মই চাব পাৰিম, কিন্তু বৰ্তমান স্ম'ক চিকেনটো হওক, যিবিলাক আপোনাৰ চিগৰি বুলি কয় চিগৰিটো, সেইবিলাকৰ ব্যৱস্থা কৰিম। আৰু নিশ্চয় সেইটো মই 2 কিলোমিটাৰলৈকে মই ফ্ৰী ডেলিভাৰীৰ ব্যৱস্থা কৰিছোঁ। 2 কিলোমিটাৰৰ ভিতৰত কোনোবা কাষ্টমাৰে আপোনালোকে ব্যৱস্থা কৰাই দিব। কণ্টেক্ট নাম্বাৰবিলাক দিয়া আছে, তাতে যদি কাষ্টমাৰে আমাক অৰ্ডাৰ কৰে আপ টু 2 কিলোমিটাৰলৈকে আমি ফ্ৰী ডেলিভাৰীৰ ব্যৱস্থা কৰিছোঁ। নৱপ্ৰজন্মক আহ্বানো কি জনাম, মই বিজনেছত মই চাইছোঁ বৰ্তমান এতিয়া নৱপ্ৰজন্মবিলাক আহক, আহি মোকো সহযোগ কৰক, ইয়াত কিবা দিয়া পৰামৰ্শ দিয়ক। যদি আপোনাৰ ইয়াত আহক, ৰেষ্টুৰেণ্টলৈকে আহক, ইয়াত আপোনাৰ টেষ্টবিলাক চাওক। তাৰপিছত আমি লোকেশ্যনটো আপোনাৰ ইডেন ভেলীৰ ওচৰতে হয়, অপজিট আপোনাৰ আমাৰ ব্ৰহ্মপুত্ৰ হণ্ডা যিটো ডিলাৰ আছে, ডিলাৰৰ অপজিটতে হ'ব ৰেড চিলি ফাষ্ট ফুড এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট। ইয়াৰ মূল্য অতি কম মূল্য হ'ব, কাষ্টমাৰে বহুত কম মূল্যতে ইয়াত বস্তু পাব। মই ত্ৰিনয়ন হালৈ, আহক আপোনালোকে সকলোৱে। ইডেন ভেলীৰ ওচৰতে অপজিট হণ্ডা ডিলাৰৰ অপজিটত হ'ব ৰেড চিলি ফেমিলি এণ্ড বা ফাষ্ট ফুড এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট। নৱবৰ্ষৰ ওলগ সকলোকে আটাইকে নৱবৰ্ষৰ ওলগ জনাইছোঁ এই চেনেলৰ থ্ৰুৱেদি। আৰু লগতে শ্ৰদ্ধাৰ মোৰ অতি মৰমৰ ত্ৰিনয়ন দাক শুভেচ্ছা জনাইছোঁ, কাৰণ চামতাত আমাৰ আচলতে এখন ভাল ৰেষ্টুৰেণ্টৰ অতিকৈ প্ৰয়োজন আছিল। আৰু সেই সপোনটো ত্ৰিনয়ন দাৰ বহুদিনীয়া আশাটো আজি পূৰণ হ'ল। বহুদিনৰ পৰা প্লেনিং আছিল ইয়াত এখন ভাল ৰেষ্টুৰেণ্ট খোলাৰ, আৰু আজি ধুনীয়াকৈ ৰেড চিলি ধুনীয়াকৈ আপোনাৰ অপেনিং কৰা হ'ল। আশা কৰিছোঁ আমাৰ পশ্চিম নলবাৰীৰ যিখিনি ৰাইজ আছে উপকৃত হ'ব, আৰু সকলোৱে আহক। ৰেড চিলিত বিশেষকৈ অফাৰ লাগি আছে এতিয়া, সৰস্বতী পূজা আহি আছে, আৰু বিভিন্ন ফেষ্টিভেলবিলাক হওক নাইবা আমাৰ বাৰ্থডে চেলিব্ৰেশ্যন হওক, ধুনীয়াকৈ ইয়াত চেলিব্ৰেশ্যন কৰিব পাৰিব। সকলোৱে আহক ৰেড চিলিলৈ। নিউজ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।